গুৱাহাটী চিটি চেণ্টাৰৰ দৰে গেম জোন থকা এখন ৰেষ্টুৰেণ্ট মোৰ ছোৱালীজনী আছে তাইও মানে আকৌ চিটি চেণ্টাৰ যাওঁ অৰাজ যাওঁ তাত গেম গীতা আছে তেতিয়া মাকহেঁতে তাত গৈহে শান্তি পায় বেলেগত যাব বিচাৰিলেও তাত যাব লগা হয় মই এতিয়া চিন্তা কৰোঁ যদি লখিমপুৰত তেনেকুৱা এটা ব্যৱস্থা কৰোঁ এটা গেমিং জোন আনো বাপেক মাকে গৈ কিবা এটা দেওবাৰে দিনটোত গধূলি গৈ চাহ কাপ খালে তাইক তাত খেলিব দিলে মাত্ৰ ৯৯ টকাতে এই ৰেষ্টুৰেণ্টত আপুনি এতিয়া সোৱাদ ল'ব পাৰিব থলুৱা খাদ্য কাঁহৰ কাঁহীত অসমীয়া থালি থলুৱা বস্তু মছলা নিদিয়া তেনেকুৱা খাদ্য দিবলৈ প্ৰয়াস কৰিম আৰু খুব কম পইচাত ৯৯ টকাত আমাৰ থালিটো থাকিব লখিমপুৰ বাইপাছত মুকলি হ'ল কাম্পি নামৰ এখন ফেমিলি ৰেষ্টুৰেণ্ট এই কাম্পি ৰেষ্টুৰেণ্টত আপুনি ল'ব পাৰিব মিচিং জনগোষ্ঠীৰ চাংঘৰৰ আমিষ এইটো মই আমাৰ মিচিং জনগোষ্ঠীৰ চাংঘৰ বনাবলৈ প্ৰয়াস কৰিছিলোঁ যেহেতু ইয়াৰ ভিতৰত মানে ঠাণ্ডা দিনত জুই থাকিব এতিয়া জুই ধৰিব পৰা হ'ব এতিয়া গৰম দিনত জুইটো নাই ইয়াত সকলো এতিয়া আহি পিনি ইয়াত মিচিং জনগোষ্ঠীৰ চাংঘৰৰ যিটো আমেজ যিহেতু কোনোবাই হয়তো গৈও পোৱা নাই সেইটো ইয়াত ল'ব পাৰিব চাব পাৰিব যে কেনেকুৱা হয় বাৰ্থডে এনিভাৰ্চাৰীৰ দৰে যিকোনো পাৰ্টি উদযাপন কৰিব পাৰিব এই কাম্পি ৰেষ্টুৰেণ্টত ইয়াত বাৰ্থডে হওক বা এনিভাৰ্চাৰী হওক বা সকলো ধৰণৰ পাৰ্টি বিয়া বা গেট টুগেডাৰ যিয়ে নহওক সকলো ধৰণৰ পাৰ্টি ইয়াত এৰেঞ্জ কৰিব পৰা হ'ব আপুনি আপোনাৰ পৰিয়ালৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আমেজ ল'ব পৰাকৈ আজৰি সময় অতিবাহিত কৰিব পাৰিব এই কাম্পি ৰেষ্টুৰেণ্টত আৰু এইটো আপোনাৰ ফেমিলি কেবিন হ'ব তাৰপিছত ৬-৭জন বা ৮জন মানুহ আৰামত বহি খাব পাৰিব সন্ধিয়া সময়ত যদি কোনোবা আহিব বিচাৰে ইয়াত ধুনীয়া এটা সময় অতিবাহিত কৰিব পাৰিব যিহেতু মানে ইয়াত আপোনাৰ সন্ধিয়া এটা বেলেগ এটা পৰিৱেশ হয় বিৰাট ধুনীয়া বতাহ আহি থাকে আৰু মানে ধুনীয়া এটা আহিলে গম পাব বহুত ধুনীয়া পৰিৱেশ এটা হয় সন্ধিয়া একে দুটা এনেকুৱা কেবিন আছে কেইবাটাও আটক ধুনীয়া কেবিন আৰু এচি ৰুমৰ লগতে মুকলি বতাহ ল'ব পৰাকৈ সুন্দৰকৈ সাজি উলিওৱা হৈছে এই ৰেষ্টুৰেণ্টখন আপোনাক সকলোকে মই কাম্পি ৰেষ্টুৰেণ্টলৈ স্বাগতম জনাইছোঁ ওপৰত এনেকুৱা প্ৰয়াস কৰিছোঁ যে ৰাস্তাৰ পৰা বা পথাৰ বা ওপৰৰ পৰা একদম ধুনীয়া বতাহ আহি থাকে ওপৰৰ পৰা মানে আপুনি বহি ধুনীয়া এটা ফিল ল'ব পাৰি আৰু তাত বহি আৰু তলত এটা এচি কেবিন দিছোঁ যিহেতু তলত এচি কেবিন আছে যিহেতু মানে তলত অলপ গৰম হ'ব পাৰে সেইটো কাৰণে তলত এচি কেবিনো বিচাৰে ইয়াত মানুহে এইটো মেইন যিটো হল হ'ব আমাৰ এইটো হলটোত আপোনাৰ প্ৰায় মানে একেলগে ২৫-৩০জন মানুহ বহি খাব পৰা সুবিধা আছে ফুল্লি এচি হয় আৰু আপোনাৰ ইয়াত আমাৰ যিহেতু মই কৈছোঁৱে যে আমাৰ ইয়াত ৯৯ টকাত থালি পাব থালি ব্যৱস্থাটো ইয়াতে কৰা হ'ব আৰু ওপৰতো এনেকুৱা ঠিক একেধৰণে এনেকুৱা এচি আছে এচি আপোনাৰ হল আছে তাত কমপ্লিটলি তাত মানে ৫০জনমান মানুহ একেলগে বহি খাব পৰা আৰু এটা অপেন টেৰিছ আছে এইফালে দেখাই দিয়ক অলপ এইফালে অপেন টেৰিছ এটা আছে তাতো মানে আপোনাৰ ২০-৩০জন মানুহ বা ৪০জন মানুহ বহি খাব পাৰিব যোৱা শুকুৰবাৰে ডিপেণ্ড আছে আৰম্ভ কৰা এই কাম্পি ৰেষ্টুৰেণ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে APBNৰ কামাণ্ডেণ্টগৰাকীয়ে আজি শাওণ মাহৰ শুক্লা পঞ্চমী এই পবিত্ৰ দিনত এখন ব্যতিক্ৰমধৰ্মী ৰেষ্টুৰেণ্ট আজি আমাৰ লখিমপুৰত মুকলি কৰিছোঁ এখেতসকল আমাৰ পৰিয়ালৰ সদস্য মই শুভেচ্ছা জনাইছোঁ ইয়াত সৰু ল'ৰা ছোৱালী খেলাৰ ব্যৱস্থা থাকিব আৰু ব্যতিক্ৰমধৰ্মী হ'ব বুলি এনেই কৈছোঁ এইটো কাৰণে ইয়াত কোনো ধৰণৰ ৰাগিয়াল বস্তুৰ প্ৰচলন নচলিব তেখেতসকল খুব মানে নিয়মানুৱৰ্তিতা মানি চলা লোক গোটেই ফেমিলিটোৱেই মোৰ অতিশয় আপোন আৰু লখিমপুৰৰ সাধাৰণ ৰাইজ ইয়াত উপকৃত হ'ব ল'ৰা ছোৱালীয়ে খেলিব পাৰিব কিবা এটা খাব পাৰিব সুন্দৰকৈ লোৱা অসমীয়া যুৱক যুৱতীয়ে সংস্থান পালে আমি ভাল পাওঁ কাৰণ আমি কৰ্মমুখী এটা জাতি এই নৱপ্ৰজন্মক যদি এনেকৈ অকল চাকৰিমুখী নহয় ব্যৱসায় বাণিজ্যটো মন দিয়ে তেতিয়াহ'লে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশা আৰু বিশ্বাস কৰোঁ এতিয়া সমূহ ৰাজ্যক তেওঁলোকে আহ্বান জনাইছে তেওঁলোকৰ কাম্পি ৰেষ্টুৰেণ্টলৈ আহি তেওঁলোকক দিহা পৰামৰ্শ দিবলৈ কম মূল্যত আমি ভেজ থালি আমাৰ যিটো 99ৰ পৰা ষ্টাৰ্ট হয় এইটো আমি দিবলৈ চেষ্টা কৰিছোঁ যাতে চবেই আহি পিনি ভালকৈ ভাত এসাঁজ খাই যাব পাৰে কোনো অসন্তোষ কৰি পিনি ঘূৰি যাবলগীয়া নহয় মানে দামৰ কথা চিন্তা কৰি পিনি সেইটো মানে আমি চেষ্টা কৰিছোঁ আৰু সকলো লখিমপুৰবাসী ৰাইজক মই এবাৰ আহি চাবলৈ আমন্ত্ৰণ কৰিম যে এবাৰ আহিব আমাৰ লখিমপুৰ বাইপাছ যিটো লীলাবাৰী এয়াৰপৰ্টলৈ যোৱা চকটো
তাৰ একদম আপোনাৰ বুধবৰীয়া বজাৰখনৰ সন্মুখতে আছে কাম্পি ৰেষ্টুৰেণ্ট সকলো আহিব পৰিয়ালৰ সৈতে আৰু এসাঁজ খাই যাব বাইপাছৰ লীলাবাৰীৰ চাৰিআলিৰ সমীপত থকা এই কাম্পি ৰেষ্টুৰেণ্টৰ যদি সোৱাদ ল'ব বিচাৰে তেন্তে যোগাযোগ কৰক 9957316659 নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে